নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক আকৌ আজি আমি স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল নতুন দিগন্তলৈ। আমাৰ বাইবেল অধ্যয়ন চলি আছে। আপোনালোকে জানে যে আমাৰ বাইবেলৰ অধ্যয়নৰ বিষয়টো হৈছে শুভবাৰ্তা প্ৰচাৰ। শুভবাৰ্তা প্ৰচাৰ কৰোঁতে বা প্ৰভু যীশুৰ সাক্ষী হওঁতে আপোনাৰ আৰু মোৰ জীৱন কেনেকুৱা হ'ব লাগে আৰু ক'ৰ পৰা সাক্ষীটো আৰু ভাল হ'ব, সেই কথাষাৰ আমি চাই আছোঁ। প্ৰভু যীশুৰ বিশ্বাসীৰ জীৱনত শান্তিটো এক উল্লেখনীয় কথা। প্ৰভু যীশুৰ বিশ্বাসীবিলাকৰ জীৱনত শান্তি, তেওঁলোকৰ যে শান্ত স্বভাৱটো, তেওঁলোকে যে শান্তি, এই শান্তিৰ কথাটো গুৰুত্বপূৰ্ণ কথা। ক'ৰ পৰা আহে এইটো শান্তি? আমাৰ শান্তি তাৰ উৎসটো কি হয়? ক'ৰ পৰা আমাৰ এই শান্তি আহে? বয় বস্তুৰ পৰা, পৰিস্থিতিৰ পৰা, নে আমি লাখ বিলাসৰ পৰা? ক'ৰ পৰা আমাৰ শান্তি আহে? যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে আহক আমি যিচয়া 53 অধ্যায় তাৰ 5 পদটো আমি চাওঁ। লগতে ইয়াতে কৈ দিওঁ, এই স্ক্ৰিপ্টটো ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা লোৱা হৈছে আৰু আমি বিৰাট আশীৰ্বাদ পাইছোঁ মই, আৰু আপোনালোকেও যেন আশীৰ্বাদ পায়, এই মোৰ প্ৰাৰ্থনা। 5 পদত কৈছে, কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁ সূচা হ'ল, অৰ্থাৎ প্ৰভু যীশু সূচা হ'ল। আমাৰ অধৰ্মবোৰৰ কাৰণে তেওঁ সূচা হ'ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুৰি কৰা হ'ল, আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল। আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল। যি দ্বাৰা আমাৰ শান্তি আহে, ঈশ্বৰৰ লগত যি আমাৰ কাজিয়া, যিহেতু আমি পাপী হয়, ঈশ্বৰ আমাৰ ফলীয়া নহয়। গোটেই ধন বিলাস হোৱাৰ পিছতো মানুহ অশান্তি হৈ থাকে, কিন্তু যেতিয়া সৃষ্টিকৰ্তাৰ লগত মিলাপ হয়, এই যে কেনেকুৱাকৈ মিলাপ হয়? প্ৰভু যীশুৰ শাস্তিৰ দ্বাৰা মোৰ শান্তি, ঈশ্বৰৰ লগত মোৰ শান্তি, তেওঁ আৰু মোৰ মাজত মিল হ'ল। মই পাবলগীয়া দণ্ড তেওঁ পালে, প্ৰভু যীশুৱে পালে, যাৰ কাৰণে আমাৰ দুজনৰ মাজত, ঈশ্বৰ আৰু মোৰ মাজত কাজিয়া শেষ হ'ল। প্ৰভু যীশুৰ কাৰণে মই ক্ষমা পালোঁ। তেওঁত বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰ আৰু মোৰ মাজত ভেদটো, আমাৰ মাজত যিটো দেৱাল খহি পৰি গ'ল, আমাৰ দুজনৰ মাজত মিলাপ হ'ল, শান্তি হ'ল। প্ৰভু যীশুৰ কাৰণে শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল। সেইকাৰণে প্ৰভু যীশুৰ যেতিয়া আমি সাক্ষী হৈ যাওঁ, আমাৰ জীৱনৰ শান্ত স্বভাৱ, এই শান্ত স্বভাৱটো এইটো বৰ শান্ত ল'ৰা, সেইটো কথাটো নহয়। এই শান্তিটো স্বাভাৱিক নহয়, ঐশ্বৰিক হয়। এই শান্তিটো, বেয়া অৱস্থাটো এই শান্তিটো থাকে, একদম দুৰ্গম অৱস্থাটো এই শান্তিটো থাকে। আৰু এই শান্তি যোনটো ঈশ্বৰৰ মিলাপৰ যিটো শান্তি, প্ৰভু যীশুৰ দ্বাৰা যিটো আমি পোৱা শান্তি, বেয়া অৱস্থাটো আমাক ক'বলৈ শিকায় যে সকলো কথা ভালেই হ'ব, প্ৰভু লগত আছে, সকলো কথা ভাল হ'ব, মংগল হ'ব, ঈশ্বৰ আমাৰ ফলীয়া হৈছে। এনেকুৱা শান্তি আপোনাৰ হৃদয়ত বিৰাজ কৰেনে? এইটো প্ৰভু যীশুৰ দ্বাৰাহে পায়। আজি আপোনাৰ এইটো এক আশীৰ্বাদ পোৱা দিন হ'ব পাৰে। প্ৰিয়সকল, সেই শান্তি লৈ লওক। প্ৰভু যীশুৱে বিনামূল্য দি আছে। বিশ্বাসৰ গুণত এই শান্তি আহে, আৰু আপোনাৰ জীৱনতো এক ঐশ্বৰিক শান্তিয়ে বাস কৰি আপোনাক চলাই নিব। আৰু অভাৱ, অভিযোগৰ দুৰ্গম অৱস্থাত, ভয়াৱহ পৰিস্থিতিত ঈশ্বৰৰ শান্তি আপোনাৰ হৃদয়ত বিৰাজ কৰিব। ধন্যবাদ প্ৰিয়সকল, আজিলৈ ইমানে। বিশ্বাসৰ জীৱনত আগবাঢ়ি যাওঁতে, প্ৰভু যীশুৰ সাক্ষী হৈ যাওঁতে, প্ৰভুৰ শান্তি আপোনাৰ জীৱনত ৰাজত্ব কৰক। ধন্যবাদ।